এইখন বাৰু শ্মশান নেকি? হয় হয়, এইখন শ্মশান। পিছে তুমি যে নিজেই সতি লৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? আছিল আছিল মোৰ আত্মীয় স্বজন, কিন্তু দৈৱৰ বিপাকত পৰি সকলোকে হেৰুৱালো মই। হ'ব হ'ব হ'ব, আগতে শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই দাহন কৰিব পাৰিম। হে চাণ্ডাল, মোৰ হাতত যে এটাও মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোৰ সতি নকৰে দাহন। তুমি এই অভাগীক দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, শ্মশানৰ মূল্য নোহোৱাকৈ মই কোনো দাহন কৰিব নোৱাৰো। তুমিও তেন্তে এই অভাগীক দয়া নকৰা? কাশীনাথ, তোমাৰ সাক্ষাততে ধনৰ অভাৱত নিষ্পুত্ৰক মই গংগাৰ জলত দিম বিসৰ্জন। ৰবা নাৰী, কি কৰা? ময়েই দাহন কৰিম তোমাৰ পুত্ৰক, কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ? সৰ্পই দংশন কৰিলে। ইয়াৰ নিচিনা এটা পুত্ৰ মোৰো আছিল। দৈৱৰ বিপাকত পৰি পুত্ৰ পত্নী সকলোকে হেৰুৱালো মই। মোৰ পত্নীৰ দৰে পতিব্ৰতা তিৰোতা আজিলৈকে মই কাকত দেখা পোৱা নাই। চাণ্ডাল, ৰাতি প্ৰায় শেষ হৈ আহিছে। পুৱাৰ আগত ঘূৰি যাব লাগিব। যদি তোমাৰ অন্তৰত দয়া উপজিছে, সোনকালে সতি কৰা দাহন। হ'ব দেৱী, নাকান্দিবা। দিয়া, সতি মোৰ ফালে আগবঢ়াই দিয়া। অভাগী মাতৃয়ে চিৰদিনৰ কাৰণে তোক দিলো বিদায়। ৰোহিত, ধন্যবাদ দিছোঁ সকলোকে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কণ্ঠৰ স্বৰভংগৰ ওপৰত পিছখন ক'ব লাগে, কোন ৰোহিত আৰু তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী। তাৰমানে তুমি আপুনি নাথ। মই সেই দানবীৰ ৰাজা হৰিশ্চন্দ্ৰ